নমস্কাৰ নিউজ কে ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এই মুহূৰ্তৰ মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বিজেপিৰ নৱ নিৰ্বাচিত বিধায়কসকলক বৈঠকলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হ'ব আলোচনা নৱ নিৰ্বাচিত বিধায়কসকলক অভিনন্দন জনাব মুখ্যমন্ত্ৰীয়ে বৈঠকত শপত গ্ৰহণ আৰু মন্ত্ৰীসভা গঠনক লৈ আলোচনা হোৱাৰ আছে সম্ভাৱনা পুনৰবাৰ জনাইছো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ নৱ নিৰ্বাচিত বিধায়কসকলক বৈঠকলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হ'ব আলোচনা নৱ নিৰ্বাচিত বিধায়কসকলক অভিনন্দন জনাব মুখ্যমন্ত্ৰীয়ে বৈঠকত শপত গ্ৰহণ আৰু মন্ত্ৰীসভা গঠনক লৈ আলোচনা হোৱাৰ আছে সম্ভাৱনা পূৰ্বতে সম্প্ৰচাৰ আছে হীৰক জ্যোতি মালাকাৰ হীৰক আপোনাৰ কাষলৈ আহিছো বৈঠক সন্দৰ্ভত অধিক জানিব বিচাৰিছো হয় হীৰক যিখন বৈঠকৰ আজি আহ্বান জনোৱা হৈছে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মন্ত্ৰীসভা গঠনক লৈ এখন বৈঠকৰ আহ্বান আৰু যিহেতু বিজেপিৰ নৱ নিৰ্বাচিত বিধায়কসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু ইতিমধ্যে 60খনকৈ আসন ভাৰতীয় জনতা পাৰ্টিৰ দখল 126টা সমষ্টিৰ 126খন আসনৰ 60খন আসনে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে দখল কৰিছে আৰু এই নৱ নিৰ্বাচিত বিধায়কসকলক আমন্ত্ৰণ জনোৱা হৈছে আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰীসভা গঠনক লৈ আলোচনা হোৱাৰ আছে সম্ভাৱনা সমান্তৰালভাৱে বহুকেইখন নতুন মুখ এবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে আৰু এই নৱ নিৰ্বাচিত বিধায়কসকলক আজি আদৰণি জনাব মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এই গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে পুনৰবাৰ ডিব্ৰুগড়ৰ মচনদ দখল কৰিবলৈ আগবাঢ়িছে ইতিমধ্যে বিজেপি মিত্ৰজোঁট আৰু য'ত ইতিমধ্যে বহুকেইখন নতুন মুখে এবাৰ বিধানসভাৰ মজিয়াত স্থান লাভ কৰিব নৱনিৰ্বাচিত বিধায়কসকলক আজি সম্ভাষণ জনোৱা হ'ব আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো হীৰক মালাকাৰ আছে হীৰক আপোনাৰ কাষলৈ আহিছো বৈঠক সন্দৰ্ভত অধিক জানিব বিচাৰিছো হৰস্মিতা কিছুমান পিছতে যিহেতু যি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু মই ক'ব বিচাৰিম যে যিসকল নৱনিৰ্বাচিত বিজেপিৰ সদস্য আছে বা যি নৱনিৰ্বাচিত বিজেপি প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৈঠকত মিলিত হ'ব আৰু বৈঠকৰ কেইবাটাও দিশ যিহেতু আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰথমটো দিশ হৈছে মই ক'ব বিচাৰোঁ যে কেতিয়া শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব বা মন্ত্ৰী পৰিষদ কেতিয়া গঠন কৰা হ'ব কোন মন্ত্ৰীয়ে স্থান পাব এনেধৰণৰ বিভিন্ন বিষয় আলোচনা কৰা হ'ব লগতে এক সৌজন্যমূলক সাক্ষাৎকাৰ যিহেতু অনুষ্ঠিত হ'ব আৰু সকলো যি বিজয়ী প্ৰাৰ্থী আছে যিবোৰ সমষ্টি বিজেপি বিজয়ী লাভ কৰিছে সেই বিজেপি প্ৰাৰ্থীসকল ইয়াত উপস্থিত হ'ব 11:30 বজাৰ পৰা হ'বলগীয়া এই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে আৰু এটা কথা ক'ব বিচাৰিম যে এই যি সৌজন্যমূলক সাক্ষাৎকাৰ এই সৌজন্যমূলক সাক্ষাৎকাৰৰ পিছতে যি বিধায়িনী দলৰ বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠকত যদি পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়টো উত্থাপন কৰা হ'ব তেওঁলোকে যি বিধায়িনী দলৰ যি সদস্যসকলে যি মতামত আগবঢ়াব সেই মতামতৰ ভিত্তিত সেই দিল্লীলৈ প্ৰেৰণ কৰা হ'ব দিল্লীত অন্তিমটো মোহৰ মৰা হ'ব আৰু বিশেষকৈ ক'ব লাগিব যে এই যি বৈঠকত সেই বিজেপিৰ যি ৰাজ্যিক নেতৃত্বৰ লগতে এই মুহূৰ্তত যে জানিব পৰা অনুসৰি পহাৰী উপস্থিত আছে যদি বৈজেন্দ্ৰ জে পাণ্ডা ইতিমধ্যে উপস্থিত হৈছেহি আৰু বিভিন্ন যিসকল বিজেপিৰ শীৰ্ষ নেতৃবৰ্গ আছে শীৰ্ষ নেতৃবৰ্গসকলো উপস্থিত থাকিব লগতে যিহেতু ক'ব বিচাৰিম যে আন এখন বৈঠক অনুষ্ঠিত হৈছে UPPLৰ বৈঠক হোটেল লিলিত অনুষ্ঠিত হৈছে আৰু হোটেল লিলিত বৈঠকত আচলতে UPPLৰ যিহেতু যিখন আসনত জয়লাভ কৰিছে সেই নৱনিৰ্বাচিত সদস্যসকল উপস্থিত আছে বা নৱনিৰ্বাচিত যিসকল বিধায়ক আছে সেই বিধায়কসকল উপস্থিত আছে আৰু মন্ত্ৰী পৰিষদ বা মন্ত্ৰী গঠন হ'ব তেওঁলোকক কেইটা স্থান দিব বা কেনেধৰণৰ তেওঁলোকৰ ভূমিকা হ'ব এই বিষয়ে আলোচনা কৰা হ'ব মুঠৰ ওপৰত যদি চাবলৈ যায় আজি এই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ যিখন বৈঠক সেই বৈঠকখন অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে ইয়াত কেইবাটাও দিশ বিবেচিত হৈ পৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ মন্ত্ৰীসভাত কোনে স্থান লাভ কৰিব এই বিষয়টো উত্থাপন কৰা হ'ব লগতে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব কিয়নো ইতিমধ্যে অমিত শ্বাহে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে বিধায়িনী দলে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তই
সিদ্ধান্ত উপস্থাপন কৰা হ'ব সেই সিদ্ধান্তৰ ভিত্তিতে মুখ্যমন্ত্ৰী পৰৱৰ্তী কোন হ'ব এই ধৰণৰ সিদ্ধান্ত উপনীত হ'ব পাৰিব এনেধৰণৰ কেইবাটাও বিষয় লৈ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এই বৈঠক অনুষ্ঠিত হৈছে আৰু লগতে শপত গ্ৰহণ অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠান কিদৰে অনুষ্ঠিত হ'ব ক'ত অনুষ্ঠিত হ'ব এই সকলোবোৰ বিষয়ে আলোচনা কৰা হ'ব 11:30 বজাত এই বৈঠকখন অনুষ্ঠিত হ'ব ইতিমধ্যে যিসকল বিজেপি নৱনিৰ্বাচিত যিসকল বিধায়ক আছে সেই বিধায়কসকল অহা আৰম্ভ কৰিছে আৰু আধা ঘণ্টা অপেক্ষা পিছতে এই বৈঠকখনে কি ফল ওলাব সেয়া সময়ত লক্ষণীয় হ'ব পাৰিব ৰশ্মিতা হয় নিশ্চয়কৈ আৰু যিহেতু গেষ্ট হাউচৰ এখন বৈঠকৰ আহ্বান জনোৱা হৈছে গতিকে কিমান সংখ্যক প্ৰায় নৱনিৰ্বাচিত প্ৰাৰ্থী বৰ্তমানলৈকে আহি পাইছে বা ক'ৰ পৰা অহাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত তথ্য কিবা লাভ কৰিছে আপুনি হয় ৰশ্মিতা ইতিমধ্যে 10ৰ পৰা 12জন যি নতুন বিধায়ক বা যিসকল বিজেপি প্ৰাৰ্থী জয়লাভ কৰিছে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে আৰু তাৰপিছতে যিসকল জয়লাভ কৰা প্ৰাৰ্থী কিছু সংখ্যক যিহেতু দূৰত থকাৰ বাবে অহা পলম হ'ব পাৰে কিন্তু 11:30 বজাৰ সময় দিয়া হৈছে আৰু 11:30 বজাৰ ভিতৰত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে সেইমৰ্মে ইতিমধ্যে জানিব পৰা নহয় 10 বা 12জন বিধায়ক উপস্থিত হৈছে লগতে চৰকাৰৰ যিসকল বিষয়ববী আছে বিজেপি যিসকল শীৰ্ষ নেতৃবৰ্গ আছে এই সকলোবোৰ আহি ইয়াত উপস্থিত হৈছে আচলতে চৰকাৰী বিষয়াসকল অহাৰ এটাই কাৰণ হৈছে যে শপত গ্ৰহণ অনুষ্ঠানক লৈ তেওঁলোকে বিভিন্ন বিষয় আলোচনা কৰিব আৰু লগতে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আচলতে বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী প্ৰসংগটো উত্থাপন কৰা হ'ব বিধায়িনী দলৰ সেই মুখ্যমন্ত্ৰী প্ৰসংগ উত্থাপন কৰাৰ পিছত আচলতে বিধায়িনী দলৰ সদস্যসকলে কাক বিচাৰে সেই মুখ্যমন্ত্ৰী প্ৰসংগটো উত্থাপন হোৱাৰ পিছত কাক বিচাৰে সেই বিষয়ে উপস্থাপন কৰা হ'ব সেই যি তেওঁলোকে মতামত আগবঢ়াব সেই মতামত দিল্লীলৈ প্ৰেৰণ কৰা হ'ব দিল্লীত তাত অন্তিমটো মোহাৰ মৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এইখন বৈঠক ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ বৈঠকখন আন এক বিষয় হিচাপে গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো মুখ্যমন্ত্ৰী ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী 20% যিহেতু সমীক্ষাত যিহেতু ওলাইছিল যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে এই সকলোবোৰ বিষয় যিহেতু উত্থাপন কৰা হ'ব আৰু সকলোবোৰ দিশ চোৱা হ'ব আৰু চোৱাৰ পিছতেই বিধায়িনী দলৰ বৈঠকখনতে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেই সিদ্ধান্ত তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত দিল্লীলৈ প্ৰেৰণ কৰা হ'ব দিল্লীত যিখন বৈঠক হ'ব প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ লগত যিখন বৈঠক হ'ব গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত সেই বৈঠকখনতে অন্তিমটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰশ্মিতা সেই বৈঠক কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে হয় এই মুহূৰ্তত তথ্য লাভ কৰি সেই বৈঠকখন হয়তো আজি যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাৰপিছতে হয়তো 2 দিনৰ ভিতৰতে বৈঠক অনুষ্ঠিত হ'ব হয়তো এই বৈঠকত যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই বৈঠকৰ সিদ্ধান্তসমূহ আজি বা কালিৰ ভিতৰত যিসকল শীৰ্ষ নেতৃবৰ্গ আছে সেই নেতৃবৰ্গ দিল্লীলৈ উৰা মাৰিব তাতে তেওঁলোকে সকলোবোৰ বিষয় যিহেতু উপস্থাপন কৰিব আৰু সেই যি বৈঠক সেই বৈঠকখনত প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী আৰু বিজেপি যিসকল শীৰ্ষ নেতৃবৰ্গ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃবৰ্গ সেই ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃবৰ্গসকল উপস্থিত থাকিব আৰু সেই বৈঠকতে অন্তিম মুখ্যমন্ত্ৰী কোন হ'ব বা কোনে মুখ্যমন্ত্ৰী হ'ব বা কোনে যিহেতু মন্ত্ৰী পদত স্থান লাভ কৰিব বা মন্ত্ৰী পদত স্থান লাভ কৰিব কেবিনেট মন্ত্ৰী স্থান লাভ কৰিব সেই সকলো বিষয় চোৱা হ'ব আৰু সেই তাতেই সিদ্ধান্ত অন্তিমটো মোহৰ মৰা হ'ব বা অন্তিমটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছো আপোনালৈ আৰু আজি যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকৰ পিছতে দিল্লীলৈ কেতিয়ালৈ উৰা মাৰিব সেই সন্দৰ্ভত নিশ্চয়কৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মন্ত্ৰীসভা গঠনক লৈ আলোচনা কৰা হ'ব আৰু কেন্দ্ৰীয় নেতৃত্ব হৈ সেই সন্দৰ্ভত আলোচনা মিলিত হ'ব ৰাজ্যিক বিজেপি নেতৃত্ব আৰু ইতিমধ্যে হিৰকে জনাইছে যে 10ৰ পৰা 12জনকৈ বিধায়কৰ ইতিমধ্যে আগমন ঘটিছে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ অনেক ব্ৰেকিং নিউজ গুৱাহাটীৰ হোটেল লিলিত UPPLৰ গুৰুত্বপূৰ্ণ বৈঠকত UPPLৰ সকলো নৱনিৰ্বাচিত বিধায়ক উপস্থিত আছে BTC প্ৰধান প্ৰমোদ বড়ো BTRত ভূতপূৰ্ব উত্থানৰ পিছতে উৎসাহিত হৈ পৰিছে UPPL দল মন্ত্ৰিতা লাভক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা আছে জনাইছো যে গুৱাহাটীৰ হোটেল লিলিত UPPLৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বৈঠকত UPPLৰ সকলো নৱনিৰ্বাচিত বিধায়ক উপস্থিত আছে BTC প্ৰধান প্ৰমোদ বড়ো আৰু দেখিবলৈ পোৱা গৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ UPPLে 6খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে BTRত ভূতপূৰ্ব উত্থানৰ পিছতে উৎসাহিত হৈ পৰিছে এতিয়া UPPL দল আৰু এই বৈঠকতে হয়তো মন্ত্ৰিতা লাভক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে UPPL ইতিমধ্যে প্ৰথমবাৰলৈ অসম বিধানসভাত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু য'ত তেওঁলোকে এটা ভাল ফলাফল দেখুৱাইছে 6খনকৈ আসন তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে য'ত BPFে 4খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে পূৰ্বৰ তুলনাত BPFৰ বহু আসন এবাৰ কমিছে
বিজেপি ক্ষমা কৰিব কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পিছত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে UPPLৰ যি এই উত্থান তাক লৈ এতিয়া UPPLৰ যিসকল কৰ্মী আছিল তেওঁলোক উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু BTRত অভূতপূৰ্ব উত্থানৰ পিছতেই এখন বৈঠকত মিলিত হ'ব UPPLৰ সকলো নৱনিৰ্বাচিত বিধায়ক হোটেল লিলিত হ'ব এখন বৈঠক ভাস্কৰ হাজৰিকা আছে আমাৰ সৈতে ভাস্কৰ হোটেল লিলিত এই বৈঠক হোৱাৰ সম্ভাৱনা কথা আছে গতিকে আপোনাৰ পৰা এই বৈঠকখনৰ ওপৰত অধিক জানিব বিচাৰিছোঁ UPPLৰ নৱনিৰ্বাচিত যিসকল বিধায়ক আছে তেওঁলোকক লৈ বৈঠক হোৱাৰ কথা আছে চাওক ৰশ্মিতা শেহতীয়াকৈ যদি চাই আচলতে কুকুৰাজাত অৰ্থাৎ যিহেতু যি ধৰণৰ UPPLৰ যি ধৰণৰ উৎখান সেয়া স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিত ফল কৰি তুলিছিলে আৰু যি ধৰণৰ BTR ইলেকশ্যনতে দেখিবলৈ পাইছিলে ইতিমধ্যে তেওঁলোকে সফল পৰিসমাপ্তি ঘটিছিল আৰু তাৰপিছতে বিধানসভা নিৰ্বাচনত তেওঁলোকে যেহেতু 8টাকৈ সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু 6টাকৈ সমষ্টিতে UPPLে আচলতে জয়ী হ'বলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ জয়ী হোৱাৰ পাছতে আজি প্ৰথমখন বৈঠক বিধায়কসকলক নৱনিৰ্বাচিত যিসমূহ বিধায়ক 6জনকৈ বিধায়ক আছিলে বিধায়ককেইজনৰ মই নাম কৈ দিব বিচাৰিছোঁ কোকৰাঝাৰ পূৰ্বত আছিলে লৰেন্স ইছলাৰী চিডলিত জয়ন্ত বসুমতাৰী তামোলপুৰত লেহুৰাম বড়ো বৰমাত ভূপেন বড়ো চাপাগুৰি UG ব্ৰহ্ম ওদালগুৰি গোবিন্দ বসুমতাৰী এই 6জন যি নৱনিৰ্বাচিত যি বিধায়ক সেই বিধায়কসকল আহি ইতিমধ্যে কিছু সময় পূৰ্বে হোটেল লিলিত বাহৰ পাতিছেহি আৰু তাৰপিছতে এইটো খন্তেক সময়ৰ পিছতেই যিগৰাকী UPPL তথা যি BTRৰ যিগৰাকী চিফ প্ৰমোদ বড়ো তেওঁ আহি উপস্থিত হ'ব আৰু তেওঁ উপস্থিত হোৱাৰ পাছতে 6 বিধায়কক লৈ এই যিখন গুৰুত্বপূৰ্ণ বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব হয়তো তেওঁলোকে যি আগন্তুক যিহেতু যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰত হয়তো তেওঁলোকৰ মন্ত্ৰিত্ব বিচাৰিব বা তেওঁলোকে কি দপ্তৰ ল'ব বা কি বিভাগ পাব সেই সম্পৰ্কে আলোচনা কৰা হ'ব 6জন বিধায়কক লৈ ইতিমধ্যে তেওঁলোকে বাহৰ পাতিছে এই মুহূৰ্তত কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছোঁ UPPLৰ 6 বিধায়ক আহি তেওঁলোকে যি হোটেল লিলি 2 নম্বৰ যি মহলা আছে তাত তেওঁলোকে বাহৰ পাতিছে আৰু খন্তেক সময়ৰ পিছতে যেতিয়া প্ৰমোদ বড়ো আহি উপস্থিত হ'ব তাৰ পিছতে সেই বৈঠকখন উপস্থিত হ'ব তাৰ সমান্তৰালভাৱে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ যি চৰকাৰী বাসভৱন সেই চৰকাৰী বাসভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে তাতো এখন বৈঠক চলি আছে আৰু আমি যিমান দূৰ জানো যে যিহেতু মন্ত্ৰী কলনীত যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতো আন এখন বৈঠক চলি থকা আমাৰ যি খবৰ সেই খবৰ আহি পৰিছে তাৰ মাজতে যিহেতু নিৰ্বাচনৰ ফলাফল সুখ্যাতিৰে আচলতে সম্পন্ন কৰিলে বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠনৰ দিশে গৈ আছে তেনে ক্ষেত্ৰত কোন মন্ত্ৰীক কি দিব কাৰণ ইতিমধ্যে আমি যিমান দূৰ জানিছোঁ আচলতে এই মুহূৰ্তত ছাৰ্ভে কৰি থকা হৈছে যিসমূহ মন্ত্ৰী ইতিমধ্যে আছিলে সেইসমূহ মন্ত্ৰীৰ যদিহে তেওঁলোকৰ বিৰুদ্ধে কিবা অভিযোগ আছে সেই অভিযোগসমূহ চাই থকা হৈছে হয়তো পূৰ্বে থকা বহু মন্ত্ৰীৰ পতন যাব পাৰে নতুন মুখ হয়তো এইবাৰ যি বিধানসভাত যি মন্ত্ৰীসভাত সেই মন্ত্ৰীসভাত স্থান পাব পাৰে এই দিশসমূহ চাই আছে যদি UPPLৰ 6জন বিধায়ক আছে গতিকে তেওঁলোকৰ যদি যথেষ্ট ভূমিকা আছে এই বিধানসভা নিৰ্বাচনত গতিকে তেওঁলোককো হয়তো মন্ত্ৰিত্ব দিব বা তেওঁলোকে কিমানজন মন্ত্ৰিত্ব বিচাৰিব সেয়া আমি এই মুহূৰ্তত আমাৰ হাতত তথ্য আহি পৰে যিহেতু প্ৰমোদ বড়ো আহি পোৱাৰ পিছত আমি তেওঁৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম বা কথা পাতিম তাৰপিছত গম পাম যে UPPLে কেইখন আসন বিচাৰিব অৰ্থাৎ মন্ত্ৰীৰ বাবে কেইখন তেওঁলোকে বিচাৰিব সেয়া আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যদিও চৰকাৰ গঠনৰ দিশে আছে কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয় কোন হ'ব কোনে কোন দপ্তৰ ল'ব তাক লৈ আচলতে আলোচনা চলি আছে ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিক হিৰকে দেখুৱালে যি মুখ্যমন্ত্ৰী বা চৰকাৰী বাসগৃহৰ পৰা তাত ইতিমধ্যে এখন বৈঠক চলি আছে তাত যিসমূহ বিজেপিৰ যিসমূহ বিধায়ক আছে প্ৰায় সংখ্যক বিধায়ক ইতিমধ্যে তেওঁলোক আহিছে আৰু আহি তাত তেওঁলোকে আলোচনাত মিলিত হৈছে আৰু সমান্তৰালভাৱে মোৰ পিছফালে হোটেল লিলিত এই UPPLৰ যিখন বৈঠক গুৰুত্বপূৰ্ণ বৈঠক নৱজিত বিধায়কসকলক লৈ হৈছে আৰু কিছু সময়ৰ পাছতে সেয়া হয়তো সকলো স্পষ্ট হৈ পৰিব ৰশ্মিতা ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনালৈ ভাস্কৰ ইতিমধ্যে জনাইছে যে হোটেল লিলিত UPPLৰ সেইখন বৈঠক ইতিমধ্যে অব্যাহত আছে আৰু নৱনিৰ্বাচিত যিসকল আপোনালোকে চাই আছে নিউজ স্কেন ধৰ্মীয় মেৰুকৰণৰ বাবে অসম গণ পৰিষদে নামনি অসমৰ বহু সমষ্টিৰ পৰাজিত হ'বলগীয়া হৈছে এই বিস্ফোৰক মন্তব্য ফণীভূষণ চৌধুৰী বিগত নিৰ্বাচনত 14খন আসন দখল কৰিবলৈ সক্ষম হ'লেও এইবাৰ 9খন আসনলৈ হ্ৰাস হ'ল দলটোৰ আসন আঞ্চলিকতাবাদী দলটোৱে মুঠ 26খনকৈ আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও এইবাৰ 9খন আসন লাভ কৰিয়ে সন্তুষ্ট থাকিবলগীয়া হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ এনে অৱস্থাক লৈ চৰ্চাৰ অব্যাহত থকাৰ সময়ছোৱাতে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আগবঢ়াইছে ইয়াৰ ব্যাখ্যা ধৰ্মীয় মেৰুকৰণ হোৱাৰ বাবে মিত্ৰজোঁটৰ অংশীদাৰ দলটোৱে বহু আসন হেৰুৱাবলগীয়া হোৱা বুলি জ্যেষ্ঠ অগপৰ নেতাগৰাকীয়ে মন্তব্য কৰিছে মিত্ৰজোঁটৰ অংশীদাৰ দল হিচাপে জনগাঁথনিয়ে সমৰ্থন নকৰা বহুকেইটা সমষ্টিত অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল বুলি মন্তব্য চৌধুৰীৰ বিশেষকৈ নামনি অসমৰ পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা মানকাছাৰ উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰী বৰপেটা চেঙা সৰুক্ষেত্ৰী আদি সমষ্টি নিৰ্বাচনৰ প্ৰাকখনত ধৰ্মীয় মেৰুকৰণ হোৱাৰ ফলত অগপই পৰাজিত হ'বলগীয়া হৈছে